Hello everyone, welcome to my YouTube channel. GKB Automobiles পৰা আপোনালোকক এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি বহুত দিনৰ মূৰত মই এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰাই দিব। আপোনালোকে নিশ্চয় জানে TVS কোম্পানীৰ পৰা বিভিন্ন স্কুটি বৰ্তমান মাৰ্কেটত ওলাই দিছে। তাৰে মাজৰ পৰা আজি এখন মই আপোনালোকক দেখুৱাবলৈ আহিছোঁ। এয়া আপোনালোকৰ সন্মুখত জুপিটাৰ ক্লাছিক, নামে যাৰ পৰিচয় সেয়া হ'ল জুপিটাৰ ক্লাছিক। নিশ্চয় আপোনালোকে স্কুটিখন দেখা পাইছে, খুব স্পৰ্টি হয়, ক্লাছিক মডেল। চ' ডেট ইজ ভেৰি গুড, লুকিং ইজ ভেৰি বিউটিফুল। এতিয়া পোনপ্ৰথমে আপোনালোকক মই জুপিটাৰখনৰ সন্মুখৰ ভাগ দেখুৱাইছোঁ। এইখন জুপিটাৰ ক্লাছিক 110cc। এয়া উইণ্ডশ্বিল্ড ব্লেক কালাৰ দিছে, আপোনালোকে কিছুমান ফাইজাৰ গ্লাছ বুলিও কয়। ব্লেকৰ লগত আপোনাৰ এয়া ক্লাছিক ইয়াত নোট কৰা আছে, দেখাত বিৰাট ধুনীয়া লাগিছে। আৰু যিটো মিৰৰটো আপোনাৰ ব্লেকৰ লগত ব্লেকটো মিলাই দিছে, সেইকাৰণে সন্মুখৰ পৰা স্কুটিখন বিৰাট ধুনীয়া লাগিছে। আপোনালোকে চাই নিশ্চয় গম পাইছে, বিৰাট ধুনীয়া। লগত আপোনাৰ হেডলেম্প বৰ্তমান LED কৰি দিছে, ইয়াত TVS লগো আছে। ফ্ৰণ্ট বডি ফাইবাৰ হয়, কিন্তু ফ্ৰণ্ট ফেণ্ডাৰ মেটালিক কৰি দিছে। টাৰ্ণ ছিগনেল হেল'জেন হয়। ফ্ৰণ্ট হুইল 90/12 চাইজ, টিউবলেছ টায়াৰ হয়, ডায়মণ্ড কাটিং হয়। ফ্ৰক এছেম্বলি আপোনাৰ টেলিস্কোপিক হয়, লগত আপোনাৰ ৰিফ্লেক্টৰ দিছে, দেখিবলৈ বিৰাট ধুনীয়া লাগিছে। তেওঁলোকক মই ছাইড পেনেলটো দেখুৱাইছোঁ। ইয়াৰ ছাইড পেনেল আপোনাৰ গ্ৰে কালাৰৰ লগত ইয়াত আৰু এটা ষ্টিকাৰ লগাই দিছে। চ' কালাৰ মিক্সিংটো বিৰাট ধুনীয়া হৈছে। মাজত অকণমান য়েলো ষ্টিকাৰ দি দিছে। ইয়াত জুপিটাৰ 3D হয়, ব্লেকত দি দিছে। গতিকে কালাৰটো মিক্সিং বিৰাট ধুনীয়া হৈছে। আপোনাৰ যিহেতু ছেল্ফৰ ব্যৱস্থা আছে, তাৰ লগত আপোনাৰ কিকৰো সুবিধা কৰি দিছে। ফুটৰেষ্ট, বেকলাইটটো দেখিছে, বেকলাইট আপোনাৰ হেল'জেন হয়, কিন্তু বেক চাইডটো আপোনাৰ এনেকুৱা লাগে যে LED টাইপ লাগে, কিন্তু LED নহয় ক'বলৈ গ'লে। ফেণ্ডাৰ, ৰিয়াৰ ফেণ্ডাৰ, ইয়াৰ বডিটো আপোনাৰ ফুল মেটেল বডি হয়। আপোনাৰ ইঞ্জিন টাইপটো জনাইছোঁ, ছিংগল চিলিণ্ডাৰ হয়, 4 ষ্ট্ৰোক, ফুৱেল ইঞ্জেক্টৰ, এয়াৰ কুল, ইগনিশ্যন ছিষ্টেম হয়। ছিট ইজ ভেৰি কমফৰ্টেবল। ইয়াত ক্লাছিক নোট কৰা আছে, নিশ্চয় আপোনাৰ লক্ষ্য কৰিছে, ক্লাছিক নোট কৰা আছে। ইয়াৰ চিলানিবিলাক বিৰাট ধুনীয়া হয়, গপচ চিলাই দিছে। বেক ৰেষ্ট আছে, পিছৰ মানুহজন যিহেতু বহিব তেখেতৰ কাৰণে এটা বেক ৰেষ্ট থাকিব, বহি খুব কমফৰ্ট পাব। আপোনাৰ ৰিয়াৰ পেনেলত এটা গ্লছ বক্স দি দিছে, মোবাইল চাৰ্জিঙৰ ব্যৱস্থা আছে। লগত আপোনাৰ বেক হুক আছে, বেক হুক ইয়াতো আছে, আপোনাৰ বেক হুক আছে। ইয়াত জালনী এখন দি দিছে, যিহেতু ভিতৰত ইঞ্জিনটো আছে, গতিকে যে অলপ এয়াৰ যাব পাৰে তাৰ কাৰণে জালনী দি দিছে। আপুনি ফ্ৰণ্টটো দেখা পাব, ফ্ৰণ্টতো জালনী এখন আছে, ফ্ৰণ্টত জালনী আছে। মই ক'বলৈ গ'লে স্কুটিখন চব ফালৰ পৰা বৰ ধুনীয়া কৰিছে, বিশেষকৈ কালাৰ কম্বাইনেশ্যনটো, যিটো চকলেট কালাৰৰ লগত আপোনাৰ যোনটো গ্ৰে কালাৰ, ইয়াৰ যোনটো কম্বাইনেশ্যন হৈছে, এই কম্বাইনেশ্যনটো বিৰাট ধুনীয়া। আপোনাৰ দুখৰ পৰা আপুনি যদি দূৰৰ পৰা চাব, দূৰৰ পৰা দেখিলে আপোনাৰ গাড়ীখন এনেকুৱা লাগে যে ইয়াৰ যোনটো স্পৰ্টি লুক বিৰাট ধুনীয়া। আপোনাৰ দূৰৰ পৰাই আপোনাৰ দেখাত গাড়ীখন বিৰাট মৰম লগা হৈছে। আৰু ইয়াৰ মাইলেজৰ ক্ষেত্ৰত ক'বলৈ গ'লে, আপোনাৰ বৰ্তমান যদি মাইলেজৰ কথা ক'বলৈ যায়, TVS কোম্পানী এতিয়া বাইকেই হওক বা স্কুটাৰে হওক মাইলেজৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দি আছে। আপুনি জুপিটাৰ 110ৰ মাইলেজৰ ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি ইকনমিত চলায় তেনেহ'লে আপুনি 50+ ধুনীয়াকৈ পাব। ইয়াত ইক' মোড আছে, পাৱাৰ মোড আছে। আপুনি ইক' মোডত চলাব,
ইয়াত বিৰাট ধুনীয়াকৈ পাব। ইয়াৰ মিটাৰ এছেম্বলিটো আপোনাৰ নৰ্মেল হয়, মিটাৰ এছেম্বলি। ইয়াৰ ইক' মোড আৰু পাৱাৰ মোড। যদি ইক' মোডত থাকে গাড়ীখন তেনেহ'লে আপুনি মাইলেজ 50+ কোনো চিন্তা নকৰাকৈ পাব, যিহেতু টিভিএছে আপোনাৰ মাইলেজৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দি আছে। আৰু ইয়াৰ আপোনাৰ যেতিয়া তেল কম থাকিব আপোনাৰ এই লাইটটো জ্বলিব। ইণ্ডিকেটৰ ছিগনেল ৰাইট লেফ্ট, আপোনাৰ ইঞ্জিন কিল ছুইচ আছে ইয়াত, ইঞ্জিন কিল ছুইচ। লগত আপোনাৰ ল' বিম হাই বিম ইয়াতে নোট কৰা আছে। এতিয়া মই আপোনাৰ ছিটটো খুলি দেখাই দি আছোঁ। লেফ্ট ছাইডে পুছ কৰিব, ইয়াৰ আপোনাৰ ছিটটো খোলা গ'ল। ইয়াত যথেষ্ট ঠাই আছে, তেতিয়া হেলমেট ধুনীয়াকৈ লৈ যাব পাৰি। লগত আপুনি ৰাইট ছাইডে ঘূৰালে তেলৰ টেংকিটো খোলা যাব। ইয়াৰ তেলৰ টেংকিৰ আপোনাৰ কেপাচিটি হ'ল 5.8 লিটাৰ। আৰু ফ্ল'ৰ বৰ্ডখন যথেষ্ট আহল বহল হয়। ইয়াত আপোনালোকৰ যিটো ঘৰুৱা চিলিণ্ডাৰ বা চিলিণ্ডাৰ এটা আপুনি ইয়াত ধুনীয়াকৈ ইয়াত লৈ যাব পাৰিব, কোনো প্ৰব্লেম নহয়। আৰু ইয়াৰ গ্ৰাউণ্ড বহুত ওপৰত আছে, যথেষ্ট গ্ৰাউণ্ড ফ্ল'ৰ হাই হয়, গতিকে কোনো প্ৰব্লেম নাই। আৰু যিটো চকা চাইজো ডাঙৰ, ইয়াত টিউবলেছ হয়, 90/12 হয়। লগত F70 আছে আৰু পিছফালে আপোনাৰ ড্ৰাম হয়। আৰু আগৰ চকা আৰু পিছৰ হুইল দুটাই আপোনাৰ ডায়মণ্ড কাটিং হয়, সেইকাৰণে দেখাত বিৰাট ধুনীয়া লাগিছে। লগত আপোনাৰ ইয়াৰ এখন ফেন দিছে এয়াৰ কুল, ভাল লাগিছে। নিশ্চয় আপোনালোকে, মই অলপকৈ বুজাই দিছোঁ, নিশ্চয় ভিডিঅ'টো আপোনালোকে বুজি পাইছে। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰাই দিব। আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ।